নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমাক সকলোকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া কিতাপৰ 2 নম্বৰ লেছনটো বুধিয়ক বীৰবল। আজি আলোচনা কৰিম কমপ্লিট প্ৰশ্নৰ এনচাৰলৈ। এই ভিডিঅ'টোত কোনটো প্ৰশ্ন ইম্পৰ্টেণ্ট সেইটো কৈ দিম ভিডিঅ'টোৰ মাজত। পাঠটোৰ নাম হৈছে বুধিয়ক বীৰবল। 3 নম্বৰ প্ৰশ্নৰ হ'ল ক নম্বৰ, অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল। খটো হ'ব, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল? উত্তৰটো হ'ব, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন ফেঁচা দুটাই কি কথা পাতি আছে? ঘ নম্বৰটো হ'ব, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? উত্তৰটো হ'ব, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে, জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যত ৰজা, সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ঘ নম্বৰটো হ'ব, পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। উত্তৰটো হ'ব, পশু পক্ষী নোহোৱা তেনে অৰণ্য 40খন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। ঙ নম্বৰটো হ'ব, ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনেধৰণৰ অৰণ্য দিব পাৰিব বুলি কৈছিল? উত্তৰটো হ'ব, ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খনমানহে তেনে অৰণ্য দিব পাৰিব বুলিও কৈছিল। চ নম্বৰটো হ'ব, ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? উত্তৰটো হ'ব, কাৰণ পশু পক্ষী নোহোৱা তেনে অৰণ্য 25খনমানহে আছিল আৰু এই 2 মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু পক্ষী চিকাৰ কৰি নিঃস্ব শেষ কৰি দিব, তেতিয়াহে তেনেকুৱা অৰণ্য 50খনমানকৈ অধিক দিব পাৰিব। সেইকাৰণে 2 মাহৰ সময় বিচাৰিছিল। ছ নম্বৰটো হ'ব, অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিঃশেষ হৈ যাব বুলিও কোনে কৈছিল? এই কথাষাৰ চৰাই দুটাৰ পাত্ৰীৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাই মাত বুজি পায় বুলি কৈ ৰজাক কৈছিল। ঝ নম্বৰটো হ'ব, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? উত্তৰটো হ'ব, বীৰবলে কোৱা কথাখিনি হাড়ে হিম জুয়ে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। ঝ নম্বৰে, আকবৰে শেষত বীৰবলক কি কথা কৈছিল? আকবৰে শেষত বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। 5 নম্বৰটো, তলত আলোচনা কৰি উত্তৰ লিখা। আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে
পশু পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাই আছিল তেনেহ'লে কিয় বুজাৰ ভাও জুৰিছিল? উত্তৰটো হ'ব প্ৰকৃততে বীৰবলে পশু পক্ষীৰ মাত বুজি নাপায়। দৰাচলতে বীৰবলে দেখিছিল যে ৰজাই যিদৰে অৰণ্যত চিকাৰ কৰি পশু পক্ষী নিঃস্ব শেষ কৰি আছে, তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালী হৈ ৰূপান্তৰ হ'ব। সেয়েহে ৰজাক বুজাবৰ কাৰণে বীৰবলৰ এই কৌশলটো প্ৰয়োগ কৰিছিল। পাছৰ খ নম্বৰটো হ'ল উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে? উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্যই সাধন কৰিব পাৰিলে। 6 নম্বৰত আছে কোনে কাক কিয় কৈছিল? ক নম্বৰত কি কাৰণে সি বাৰু বুকু দাঙি ক'ব পাৰিছে? উত্তৰ হ'ব যেতিয়া চৰাইকেইটাই পাতি থকা বীৰবলে আকবৰক কৈছিল যে আৰু 2 মাহমান অপেক্ষা কৰিলে 50খনতকৈও অধিক পশু পক্ষী নোহোৱা ৰাজয় দিব পাৰিব বুলি কৈছিল। তেতিয়া সম্ৰাট আকবৰে উক্ত কথাষাৰ বীৰবলক কৈছিল। খ নম্বৰত আছে আমাৰ আজিৰ অৰণ্য ভ্ৰমণ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে বলা ৰাজপ্ৰসাদলৈ উভতি যাওঁ। উত্তৰ হ'ব ওপৰৰ কথাষাৰ সম্ৰাট আকবৰকে বীৰবলক কৈছিল। কাৰণ বীৰবলে চৰাই মাত বুজি পোৱাৰ ভাও জুৰি সম্ৰাটক ফেঁচা দুটাৰ কাহিনীটো ইমান ৰসালকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমজুৰে বুজি পালে। তেওঁ ঘমি পিটি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। সেয়ে আকবৰে বীৰবলক উক্ত কথাখিনি কৈছিল। 11 নম্বৰটোত বাক্য ৰচনা কৰা। কথা চহকী। এইটো হ'ব মাণিক এজন বৰ কথা চহকী মানুহ। কথা চোবা। নিৰলাই ঘৰৰ কাম বন নকৰি ঘৰে ঘৰে কথা চোবাই ফুৰে। আৰু কথা শুনা। ডাঙৰৰ কথা শুনিব লাগে। কথা ৰাখ। ধীৰাজে মাক দেউতাকৰ কথা ৰাখিবৰ বাবেহে সাংবাদিকতাৰ কাম হাতত লৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অসমীয়া লেচনৰ 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কমপ্লিট ডিছকাছ কৰা হ'ল। এইকেইটাৰ মাজৰে ভেৰি ইম্পৰ্টেণ্ট কেইটা হ'ল 3 নম্বৰৰ ক, 3 নম্বৰৰ ঘ, 3 নম্বৰৰ ছ, 5 নম্বৰৰ খ, 6 নম্বৰৰ ক আৰু 11 নম্বৰৰ গোটেইখিনি। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিয়া।